চালা তোৰ কথনিৰ পৰা মই ভাত খাবলৈ মানুহজনী বিচাৰি ফুৰিছোঁ আৰু তই ইয়াত আহি ৰিলচ বনাই আছ ট্ৰেইন দিছে যাবলৈ তোক কাজি মই চাওঁ নমস্কাৰ মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোজ আজি আমি আলোচনা কৰিম কেইটামান জহৰাৰ বিষয়ে যি নেকি আচলতে এই পৃথিৱীত কিয়নো জন্ম হ'ল সেইটোকে নাজানে মানে থাকিব লাগে আছেহে চাওকচোন ফাটলামি কৰা এটা সীমা থাকে আৰু যেতিয়া ফাটলামি কৰা সীমাটো চেৰাই যায় নহয় তেতিয়া আচলতে সেইবিলাকক আমাৰ ফালে বনৰী বুলি কয় কি বুলি কয় বনৰী বুলি কয় আপুনি ভবাৰ দৰে ময়ো প্ৰথমতে ডেড বডি বুলিয়ে ভাবিছিলোঁ কিন্তু যেতিয়া ৰ'দত মই সেইখন মেলি থকা দেখিলোঁ তেতিয়া গম পালোঁ যে এইটো ডেড বডি নহয় ডেড বডি ওপৰৰ মাল হয় মানে এইজনী কি হৈছে মই নাজানো কেতিয়াবা যদি ৰ'দত কেতিয়াবা আকৌ আপোনাৰ জেওৰা পাৰ হ'বলৈ গৈ ক'ব গোটেইখন ফালিব দিয়া এইবিলাক মানে কি কৰি থাকে মই নাজানো কেইটামান ভিউজৰ কাৰণে ইমান সস্তীয়া মানে জনপ্ৰিয়তা পাবলৈ এইবিলাক কি কৰি থাকে অকল তাই জানে আচলতে তাই কি খাই জন্ম দিছিলে মাক বাপেকে মোৰ আচলতে সন্দেহ আছে কিয়নো চাওকচোন ঠাণ্ডা বতৰ মানুহে ৰ'দ ল'ব লাগে কিন্তু তেনেকৈনো মেখেলা চেখেলা দাং খুৱাই পেলাই নি ৰ'দত এনেকৈ থ'ব লাগে নেকি আপুনিয়ে কওকচোন আৰে বাইদেউ ঠাণ্ডা পৰিছে গম পাইছোঁ যে আপোনাৰ আগত বহুত ঠাণ্ডা পৰিছে কিন্তু এইখন বেছিকৈ ৰ'দত গৰমাই নথ'ব গলি যাব বন্ধুসকল মিছা ক'লে কিডাল হ'ব এনেকুৱা আচলতে খজুতি থকা মানুহক এতিয়ালৈকে মই 10জনীমান জাৰি ভাল কৰিছোঁ আৰু এতিয়া পাল পৰিছে আমাৰ এক যোৰাত তেতিয়াহ'লে জাৰিয়ে দিওঁ বনৰ পক্ষী বনৰী সেইখন মেলি নাথাকিবি খজুৱতি বেছি হৈছে যদি কচু অলপ সানি দে কচু যদি নাই তেতিয়াহ'লে ভোট জলকীয়া মাৰি দে ভোট জলকীয়া মাৰি দিলে অকণমান তত পাবি তেতিয়া তহঁতি ৰ'দত গলাই নাথাকিলেও হ'ব ৰ'দত গলাই থাকিলে হাজবেণ্ডে আহি ঘৰত পিটিব গোটেই জীৱন বিচাৰিলেও অলেগ জীৱন ৰাতি গোটেই জীৱন বিচাৰিলেও অলেগ জীৱন ৰাতি অসম দেশৰ দৰেই বন্ধুসকল মই আগতে কৈছোঁ যে ফাটলামিৰ এটা সীমা থাকে আৰু সেই সীমাটো যেতিয়া অতিক্ৰম কৰে নহয় দেখিবলৈ একো বেয়া লাগে আচলতে মই ডাঙৰ হোৱালে কিবা এটা ক'লোহেঁতেন কিন্তু এইটো হৈছে অকণমানি ল'ৰা আৰু ই ডক্টৰ ভূপেন হাজৰিকা গানটো গাওঁতে ফাটলামি কৰিবলগীয়া একোৱেই নাই আজিকালি গানৰ নিচিনা এনেকুৱা নহয় যে প্ৰত্যেকটো শব্দতে আপোনাৰ অট'টিউন লগাই কিনো কয় একোকে বুজিব নোৱাৰে এনেকুৱাটো নহয় ভূপেন হাজৰিকা গানৰ প্ৰত্যেকটো শব্দতে অৰ্থ আছে কিন্তু সেই গানটো গাওঁতেও এই ল'ৰাটোৱে ফাটলামি কৰিবলৈ নাপাহৰিলে আৰু তাৰ লগত থকা যিখিনি মানুহ আছিলে এইখিনি আচলতে বুৰ্বক মানুহ সেইখিনিও আচলতে সেই ভাইটিটোক হহাত হেল্পহে কৰিলে আচলতে এনেকুৱা মূৰত মাল নাই আচলতে আমাৰ ঘৰত থকা গৰুজনী গোবৰ আছে গোবৰ আৰু এই ডাঙৰক এজন ভাল গায়ক হয় অসমৰ এজন ভাল গায়ক ভোটা তৰা হয় তেখেতৰ গান গাওঁতে অকণমান সন্মান কৰিবলৈ শিকিবা ভাইটি নবা আৰু আশা কৰিব নোৱাৰি তোমালোকৰ পৰা ঠিক নিশ্চয় বন্ধুসকল আপোনালোকে এই গানটো শুনিলে কিন্তু এই গানটো আপোনালোকৰ বাৰু ক'ৰবাত শুনা যেন লগা নাইনে মানে সুৰটো বা কথাখিনি মোৰ কিন্তু এনেকুৱা যেন লাগিলে মানে গানটো যেন অকণমান সুৰটো ক'ৰবাত চুৰ কৰি অনা হৈছে আৰু ট্ৰেইন কয় নে প্লেন কয় মানে একোকে ধৰিব নোৱাৰি মানে আজিকালি গানৰ অট'টিউনৰ নামত মানে গোবৰ ভৰাই দিছে আৰু মানে কি ক'ম মই আপোনালোকক মানে গান এটাৰ লগত অলপ মিলিছে চ' আপোনালোকক সেইটো গান অকণমান লগাই দিছোঁ হয়নে নহয় এটা কমেণ্ট কৰিবলৈ নাপাহৰিব শুনকচোন
চাবলৈ জৰ জামুকতে খেৰিকি দিছো ডেকা ল'ৰা চাবলৈ আৰু আজিকালি গান মানে খুব বেছি এদিন চলে আপুনি ধৰি লওক এদিন দাইলে আলুৱে খালে আৰু আকৌ কাইলৈ নাখাব মানে সদায় একেখিনিকে বস্তুকে খাই ভাল নাপায় ন কিন্তু আপুনি যদি বেঙেনা পিটিকা পইতা ভাত নিমখ ভাত আৰু তাৰ অকণমান ওপৰত পিঁয়াজ সেই বস্তুটো কিন্তু সদায় চলি থাকিব চ' এনেকুৱা হ'লে ভাল মানে গান এটাই বনাব লাগে ভাল সুৰ শব্দ এনেকুৱা হ'ব লাগে কিন্তু আজিকালি গান মানে কি এদিন চলিলে আৰু আপোনাৰ ইয়াৰ পিছত আৰু নচলে আৰু যিবিলাকে মানে গানত আপোনাৰ ৰিলছ বনাই নহয় ধেইত কেলা দিছে যাবলৈ আইনা দিছে চাবলৈ চুই জাৰিলে ঘড়ী বনাইছে সময় মতে পাবলৈ চুই জাৰিলে ঘড়ী বনাইছে সময় মতে পাবলৈ চালা তোৰ কথনিৰ পৰা মই ভাত খাবলৈ মানুহজনী বিচাৰি ফুৰিছোঁ আৰু তই ইয়াত আহি ৰিলছ বনাই আছ ট্ৰেইন দিছে যাবলৈ তোক আজি মই চাওঁ